নমস্কাৰ এই মুহূৰ্তৰ বিগ পলিটিক্যাল নিউজ মুছলমানৰ ভূত নালাগে বুলি কোৱা মিয়া মুছলমানৰ ভূত আমাক নালাগে বুলি কোৱা মন্ত্ৰী পীযুষ হাজৰিকা এবাৰ শৰণাপন্ন হৈছে মুছলমান লোকৰ ওচৰত ভূত ভিক্ষা কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই ভূত ভিক্ষা কৰিবলৈ বাধ্য হৈছে মুছলমান জনতাৰ ওচৰত লোকসভা নিৰ্বাচনৰ আগত দেখা পোৱা গৈছিল মন্ত্ৰী পীযুষ হাজৰিকাই মন্তব্য প্ৰকাশ কৰিছিল যে আমাক মিয়া মুছলমানৰ ভূত নালাগে আৰু হে পীযুষ হাজৰিকাই এতিয়া ভূত বিচাৰি গৈছে মুছলমানৰ ওচৰত এনে ধৰণে এই দৃশ্য আপোনালোকক দেখুৱাইছো চাওক এনে ধৰণে মুছলমান লোকৰ কাখত গৈ মুছলমান লোকৰ পৰা ভূত ভিক্ষা কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই ভূত ভিক্ষা কৰাটো প্ৰয়োজন হৈ পৰিছে কাৰণ মুছলমানৰ ভূতৰ অবিহনে নগাঁৱত সুৰেশ বৰা অৰ্থাৎ বিজেপি প্ৰাৰ্থী সুৰেশ বৰা জয়ী হ'ব নোৱাৰে বুলি নিশ্চিত হৈ পৰিছে শাসকীয় দল বিজেপি যাৰ পৰিপ্ৰেক্ষিতত বিজেপি আৰম্ভ কৰিছে মিছন মুছলমান নগাঁৱৰ মুছলমান জনতাক আকৃষ্ট কৰিবলৈ মুছলমান জনতাক নিজৰ পক্ষত ৰাখিবলৈ মুছলমান জনতাৰ ভোট পাবলৈ এতিয়া নগাঁৱৰ ৰণক্ষেত্ৰত নামি পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী পীযুষ হাজৰিকা এতিয়া হিমন্ত চৰকাৰৰ মিছন মুছলমান নগাঁৱৰ ৰণক্ষেত্ৰত এই মুহূৰ্তত জনাইছো এই ডাঙৰ খবৰ মিয়া মুছলমানৰ ওচৰত হাৰ মানিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত মুছলমানৰ ভোট বিচাৰি নগাঁৱত দৌৰি ফুৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই মুছলমানৰ ভোট অবিহনে নগাঁৱত নিৰ্বাচন জিকিব নোৱাৰে বিজেপিয়ে আৰু নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত মুছলমান লোকৰ শৰণাপন্ন হ'ল মন্ত্ৰী পীযুষ হাজৰিকা হাজাৰ হাজাৰ মুছলমান লোকৰ ওচৰত ভোট ভিক্ষা মন্ত্ৰী পীযুষ হাজৰিকাৰ মুছলমান লোকৰ হৈতে আলিংগন মন্ত্ৰী পীযুষ হাজৰিকাৰ নগাঁৱত বিজেপি প্ৰাৰ্থী সুৰেশ বৰাৰ হৈ ভোট ভিক্ষা কৰিলে মুছলমান ৰাইজক মন্ত্ৰী পীযুষ হাজৰিকাই মুছলমানৰ ভোট নালাগে বুলি কোৱা মন্ত্ৰী পীযুষ হাজৰিকাক এতিয়া লাগে মুছলমানৰ ভোট কংগ্ৰেছক ভোট দি ভোটটো নষ্ট নকৰিব আপোনালোকে বিজেপিক ভোট দিয়ক কামত আহিব মুছলমান ৰাইজৰ দাবী পূৰণৰ প্ৰতিশ্ৰুতি মন্ত্ৰী পীযুষ হাজৰিকাৰ বৰথল দলৈগাঁও হাইস্কুল খেলপথাৰত নিৰ্বাচনী প্ৰচাৰ চলাই মুছলমান লোকৰ ওচৰত ভোট ভিক্ষা খুজিলে মন্ত্ৰী পীযুষ হাজৰিকাই পলম নকৰ কেতবোৰ দৃশ্যাংশ এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে চাওক কি ধৰণে আচলতে মন্ত্ৰী পীযুষ হাজৰিকাই ভোট ভিক্ষা খুজিছে এই সকল মুছলমান জনতাক আমি ইতিমধ্যে উল্লেখ কৰিছো নিৰ্বাচনৰ আগত ডাঙৰ কথা মন্ত্ৰী পীযুষ হাজৰিকাৰ যে নিৰ্বাচনত জয়ী হ'বলৈ বিজেপি প্ৰাৰ্থীক মুছলমানৰ ভোটৰ দৰকাৰ নাই মুছলমানৰ ভোট আমাক নালাগে এনে ধৰণে মন্তব্য কৰিছিল মন্ত্ৰী পীযুষ হাজৰিকা কেৱল ইমানেই নহয় মন্ত্ৰী পীযুষ হাজৰিকাই মুছলমান মহিলা সন্দৰ্ভত বা মুছলমান যুৱকক লৈ কেতবোৰ বিতৰ্কিত আপত্তিজনক মন্তব্য কৰিছিল এইজন মন্ত্ৰী পীযুষ হাজৰিকাই আপত্তিজনক মন্তব্য কৰি কৈছিল যে মুছলমান মহিলাসকল সন্তান দিয়া ফেক্টৰী ৮০% মুছলমানে হৈছে ধৰ্ষণৰ সৈতে জড়িত হত্যাৰ সৈতে জড়িত হিংসাৰ সৈতে জড়িত ডকাইতিৰ সৈতে জড়িত এনে ধৰণে আপত্তিজনক আৰু বিতৰ্কিত মন্তব্য কৰিছিল মন্ত্ৰী পীযুষ হাজৰিকাই হেগৰাকী মন্ত্ৰী পীযুষ হাজৰিকাই চাওক এনে ধৰণে নিজৰ ৰূপ ৰং সলনি কৰি এনে ধৰণে মুছলমান জনতাৰ ওচৰত গৈ ভোট ভিক্ষা খুজিবলৈ বাধ্য হৈছে মুছলমান লোকৰ সৈতে এনে ধৰণে আলিংগন কৰিছে এইগৰাকী ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী পীযুষ হাজৰিকাই আৰু ইতিমধ্যে ৰাজনৈতিক মহলত চৰ্চা চলিছে যে বিজেপিয়ে মুছলমান ভোটৰ আখাত আৰম্ভ কৰি দিছে মিছন মুছলমান আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে এনে ধৰণে মুছলমান ৰাইজৰ ভোট বিচাৰি দৌৰি ফুৰিব লগা হৈছে মন্ত্ৰী পীযুষ হাজৰিকাই এই দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাইছে নিটক্সৰ দৰ্শকক নগাঁৱত বিজেপি প্ৰাৰ্থী সুৰেশ বৰাৰ হৈ ভোট বিচাৰিলে মুছলমান ৰাইজক মন্ত্ৰী পীযুষ হাজৰিকাই এই দৃশ্য এই মুহূৰ্তত দেখুৱাইছে নিটক্সৰ দৰ্শকক যিগৰাকী মন্ত্ৰী পীযুষ হাজৰিকাই মুছলমান মহিলাক সন্তান জন্ম দিয়া ফেক্টৰী আখ্যা দিছিল সেইগৰাকী পীযুষ হাজৰিকাই এতিয়া মুছলমান মহিলাৰ ওচৰত ভোট ভিক্ষা কৰিবলৈ গৈছে এতিয়া মুছলমান লোকসকল বুকুৰ আপোন হৈ পৰিছে মন্ত্ৰী পীযুষ হাজৰিকাৰ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
সন্মুখত নিৰ্বাচন সমষ্টি জিকিব লাগে মুছলমানৰ ভোট লাগে এই পণ লৈ আৰম্ভ কৰি দিছে শাসকীয় দল বিজেপিয়ে মিছন মুছলমান নগাঁও লোকসভা সমষ্টি যাতে কোনো পধ্যে আমিনুল ইছলামে হওক নতুবা প্ৰদ্যুৎ বৰদলৈ হওক কোনো যাতে জিকিব নোৱাৰে ইয়াৰ হলনি বিজেপি প্ৰাৰ্থী সুৰেশ বৰা যাতে অনায়কে জিকিব পাৰে সেইবাবে এনেধৰণে মুছলমান জনতাক আকৃষ্ট কৰি মুছলমান জনতাৰ ওচৰত ভোট ভিক্ষা খুজিছে মন্ত্ৰী পীযুষ হাজৰিকাই পাৰি হিমান মুছলমান ৰাইজৰ বুকুৰ কুটুম হোৱাৰ চেষ্টা কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু এনেধৰণে নগাঁৱৰ নিৰ্বাচনী ৰণক্ষেত্ৰত নামি পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰী পীযুষ হাজৰিকাৰ পৰা আৰম্ভ কৰি বিজেপিৰ আন বিধায়কসকলে আৰু এই মুহূৰ্তত মন্ত্ৰী পীযুষ হাজৰিকাৰ ভাষণৰ কিয়দাংশৰ কেতবোৰ মন্তব্য আমাৰ লগত আছে কি কৈছে মুছলমান জনতাক উদ্দেশ্য কৰি পীযুষ হাজৰিকাই মন দি শুনক বেশি টাকা করে আনিব লাগে আনিছো করে কিয় আনিছো কওক কিয় আনিছো আপোনালোক মোৰ জিলাৰ একোজন ব্যক্তি ময়ো মৰিগাঁও জিলাৰ মানুহ আপোনালোকো মৰিগাঁও জিলা বনাব নোৱাৰিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীৰ আশীৰ্বাদত পীযুষ হাজৰিকাক দেখাই দিলে বিশুমানে একো আপোনালোকে ভোট দিয়াই নাই আগতে ভোট দিছিল বিজেপি ভোট দিছিল নেকি 25,000 টকা দি এতিয়া আপোনালোকৰ ইয়াতে কোনোবাই চাকৰি পাইছে নাই মহিলাবাৰীত পাইছে আমি যে একলা চাকৰি দিলোঁ গম পাইছেনে কোনোবাই কম আপোনালোক পাইছে কালি মই বাজিয়া গাঁৱত আছিলোঁ এগৰাকী মহিলা মোৰ ওচৰলৈকে আহিছে কালি মই দুখন সভা কৰিছোঁ ৰূপহীত দুখন সভা কৰিছোঁ চামগুৰিত তাতো কংগ্ৰেছ চাফাই হৈ গৈছে সৰু চাফা লাহৰীঘাটত 1 নম্বৰ চাফা লাহৰীঘাটত কংগ্ৰেছ 1 নম্বৰ চাফা হৈছে লাহৰীঘাটত কংগ্ৰেছ 1 নম্বৰ চাফা হৈছে আৰু জাৰি জোকাৰি একেবাৰে চাফা কৰিব লাগিব হ'ব নহ'ব এতিয়া প্ৰদ্যুৎ বৰদলৈ ভোট দি লাভ নাই আৰু ক'ৰবাত বোলে বিধায়ক আছিফ নজৰ ডাঙৰীয়াই কয় কি বুলি কয় সিদিনাখন যে কিবা কৈছে আৰু ক'ৰবাত কেতিয়াবা কয় মুখ্যমন্ত্ৰীৰ লগত ভাল মোৰ লগত ভাল হয়নে এইবিলাক কোনো ভাল কাম নাই আমি অকল বিজেপি বুজি পাওঁ বিজেপিক আপোনালোকে সহায় কৰিব আপোনালোক আমাৰ ঘৰৰ মানুহ বিজেপিক ভোট দিব আপোনালোক আমাৰ নিজৰ মানুহ বিজেপি নৰেন্দ্ৰ মোদী হিমন্ত বিশ্ব শৰ্মা বিজেপিত যোগদান কৰিবলৈ মোৰ লগত বহুবাৰ যোগাযোগ কৰিছিল আগত আমি নিদিওঁ বুলি ক'লোঁ প্ৰদ্যুৎ বৰদলৈয়ে মানে বহুতবাৰ যোগাযোগ কৰিছিল
মোৰ লগতে যোগাযোগ কৰিছিল বিজেপিত যোগদান কৰিবলৈ মই জানো যে প্ৰদ্যুৎ বৰদলৈ ৰাইজে বেয়া পায় সমষ্টিলৈ কেতিয়াও নাহিলে আমি যদি তেওঁক আনি পেলাই বিজেপিত দিলোঁ হয় নিশ্চিতভাৱে হাৰিলোঁ হয় গতিকে আমি যোগদান নকৰালোঁ গতিকে তেওঁহে নিজে নিজে আহিব বিচৰা এজন বিজেপি বৃহৎ বৃহৎ ৰাতিপুৱাৰ পৰা আমাৰ দলৰ বিধায়কসকল কাৰ্যকৰ্তাসকলৰ লগত আলোচনা কৰি আছোঁ সকলো উৎফুল্লিত অকল বিজেপিৰ কেৱলত মানুহেই মানুহ বিৰোধী চাৰখাৰ হৈ গৈছে গতিকে গোটেইকেইটা সমষ্টিত আমি জয়লাভ কৰিম এইবাৰ দেখিবলৈ পোৱা গৈছে আমাক অত্যন্ত মৰম দিছে অত্যন্ত সহায় দিছে আমি কামো কৰিছোঁ ৰাইজৰ কাৰণে লাহৰীঘাটৰ বছৰৰ পাছত বছৰৰ যি সমস্যা গৰাখহনীয়া তাৰ সমাধান কৰিছোঁ বানপানীৰ সমস্যা সমাধান কৰিছোঁ 150 কিলোমিটাৰ এই অঞ্চলৰ মথাউৰি পকীকৰণ কৰিছোঁ আৰু কোনো এটা কামত সংখ্যালঘু ৰাইজক আমি অন্যায় কৰা নাই বিৰোধত যি পাইছে লাহৰীঘাটতো সকলোৱে এইখিনি পাইছে গতিকে সকলোৱে উপলব্ধি কৰিছে যে আমি এবাৰ বিজেপিক ভোট দিব লাগে সেইকাৰণে দলে বলে ওলাই আহিছে আৰু আমাৰ প্ৰাৰ্থী সুৰেশ বৰা ডাঙৰীয়া নিঘাত জিকিব এনিটক্স, সোঁতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত।